নমস্কাৰ। ধাৰাবাহিক কথা ৰামায়ণ পাঠৰ ৪৫ অধ্যায়। আজিৰ অধ্যায়ত আছে ক্ৰোধ আৰু পুনৰ মিলন। বাৰিষা আৰম্ভ হ'ল। সুগ্ৰীৱ আৰু তেওঁৰ লগৰীয়াবিলাকে ভোগবিলাসত কিষ্কিন্ধাত সময় কটাইছে। ইফালে ৰাম লক্ষ্মণে দুখৰ দিনবিলাক গুহাত থাকি অতিবাহিত কৰিছে। অৰণ্যৰ বাট পথ বাৰিষাৰ ঢলে উটুৱাই নিলে আৰু তাৰ ওপৰেদি এনে বেগীসোঁত ববলৈ ধৰিলে যে বাটেদি চলাচল কৰিব নোৱাৰা হ'ল। গতিকে সীতাক বিচৰা পৰ্বতো পিছুৱাই গ'ল। সীতাৰ দুৰ্দশাৰ কথা ভাবি ৰাম শোকত মগ্ন হ'ল। লক্ষ্মণে ককায়েকক বাৰিষাৰ অন্তলৈকে ধৈৰ্য ধৰিবলৈ বুজালে। ৰামেও প্ৰভুত মানিলে। গভীৰতম শোকো সময়ত লঘু হয়। দিনটোৰ উপঙি ফুৰা দুশ্চিন্তাৰ কাৰণে, টোপনি আৰু নিৰ্মম আঘাতৰ কাৰণে, বিস্মৰণ শক্তি মানুহৰ কাৰণে ঈশ্বৰৰ মৰমৰ দান বুলিব পাৰি। কিষ্কিন্ধা নগৰীয়ে বালীৰ কাৰণে শোক বেজাৰ কৰিলে হয়, কিন্তু তাৰ পিছতেই সুগ্ৰীৱ আৰু জীৱিতসকলৰ লগত হৰ্ষ প্ৰকাশ কৰিলে। সুগ্ৰীৱে নিজৰ নিৰ্বাসনৰ দুৰ্ভোগ আৰু ভাতৃৰ কাৰণে অনুতাপ পাহৰি গ'ল আৰু প্ৰাপ্ত সমৃদ্ধিলৈ সম্পূৰ্ণ ভোগত আসক্ত হ'ল। আনকি তাৰায়ো সন্তানৰ স্বাৰ্থৰ কাৰণে পৰিৱৰ্তিত অৱস্থাৰ লগত নিজকে খাপ খুৱাই ল'লে। কিষ্কিন্ধা ৰাজপ্ৰসাদত সুৰাপান আৰু আনন্দধ্বনিৰে মুখৰিত হ'ল। ৰাম লক্ষ্মণে বাৰিষাৰ দিনখিনি নিৰানন্দত কটালে। কিন্তু ইফালে সুগ্ৰীৱৰ দিনবিলাক সোণালী পাখি লগা তাৰ দৰে উপভোগত পাৰ হ'বলৈ ধৰিলে। কেৱল হনুমানৰ চিন্তা হ'ল, কিয়নো তেওঁ ৰামৰ প্ৰয়োজন পাহৰিব পৰা নাই। সুগ্ৰীৱক নিজৰ প্ৰতিজ্ঞাৰ কথা সোঁৱৰাবলৈ তেওঁ চেলু বিচাৰিলে। অৱশেষত বাৰিষাৰ অন্ত হ'ল আৰু আকাশৰ পৰা মেঘ আৰু বিজুলী আঁতৰিল। ফুলৰ সৌৰভেৰে বতাহ সুগন্ধি হ'ল। চৰায়ে সুৱৰা গীত জুৰিলে। অৰণ্যত আকৌ আনন্দৰ ৰোল উঠিল। বুদ্ধিমন্ত আৰু অতিশয় ধাৰ্মিক হনুমান এতিয়া ৰজাৰ কাষ চাপিল। সুগ্ৰীৱে সকলো ৰাজকাৰ্য মন্ত্ৰীবৰ্গৰ ওপৰত সঁপি দি ইন্দ্ৰিয় সুখত মত্ত হৈ আছে। হনুমানে জানিছিল যে সৰ্বশ্ৰেষ্ঠ জ্ঞানী আৰু সাধু পুৰুষেও এনে পৰিস্থিতিত নিজৰ প্ৰতিজ্ঞা পাহৰি যায়। তেওঁ নম্ৰভাৱে ৰজাক ক'লে, আপুনি পূৰ্বপুৰুষৰ ৰাজ্য পুনৰ লাভ কৰিলে আৰু নিৰ্বিবাদে তাৰ ভোগ দখল কৰিছে। কিন্তু কিবা এটা এতিয়াও কৰিবলৈ বাকী আছে। আপুনি মিত্ৰপক্ষৰ ওচৰত কৰা অংগীকাৰ পূৰণ কৰি নিজৰ যশস্যা বঢ়াব লাগে আৰু শক্তি দৃঢ় কৰিব লাগে। নিজৰ স্বাৰ্থ আৰু সুখ বিসৰ্জন দিও প্ৰতিজ্ঞা অনুসৰি বন্ধুৰ কাৰ্য সাধিব লাগে। এনে কৰিলেহে ৰজাৰ প্ৰভুত্ব আৰু সুনাম বৃদ্ধি পায়। নিৰ্ধাৰিত দিনৰ আগতেই প্ৰতিজ্ঞা পালন কৰা অধিক শ্ৰেয় হ'ব। বিলম্ব যেনে তেনে পৰিবৰ্জন কৰিব লাগে। নিৰ্দিষ্ট দিনৰ পিছত সাধন কৰা কাৰ্য নিষ্প্ৰয়োজনীয় নহয় আৰু গৰ্হিত। বন্ধুৰ প্ৰতি প্ৰতিজ্ঞা কৰা সেই কথা সোঁৱৰাই দিবলৈ অপেক্ষা কৰা উচিত নহয়। আপোনাক এইবিলাক কথা নকলেও বুজিব। ৰামে আমাৰ যি উপকাৰ কৰিলে তাক সুঁৱৰি আমাৰ প্ৰতিজ্ঞা পূৰাবলৈ ব্যৱস্থা হাতত ল'ব লাগে। তেওঁ সোঁৱৰাই দিয়ালৈ ৰোৱা অনুচিত। বাৰিষা অন্ত পৰিল আৰু বিলম্ব কৰাৰ কাৰণ নাই। সীতাৰ অন্বেষণত আৰু আমি পিছুৱাব নোৱাৰোঁ। ৰামৰ ধৈৰ্য থাকিব পাৰে, কিন্তু তাৰ দ্বাৰাই আমাৰ বিলম্ব সমৰ্থন কৰিব নোৱাৰে। ৰামে নিজৰ বিপদ আৰু কলংকলৈকো আওকাণ কৰি ততালিকেই আপোনাৰ শত্ৰুক বধ কৰা নাছিল জানো? আমি সমান ক্ষিপ্ৰতাৰে আমাৰ প্ৰতিজ্ঞা পালন কৰিব লাগে। এইদৰে বিনম্ৰভাৱে হনুমানে সুগ্ৰীৱক উপদেশ দিলে। ৰজাই উপদেশ গ্ৰহণ কৰিলে আৰু হনুমানক প্ৰশংসা কৰি নীলক বান্দৰৰ সৈন্য সমাৱেশ কৰিবলৈ আদেশ দি ক'লে,
গোটেই পৃথিৱীত বিচাৰি হ'লেও সীতাক উলিয়াব লাগিব। বিক্ৰমশালী বান্দৰবিলাকক তৎক্ষণাৎ উপস্থিত হ'বলৈ আদেশ দিয়া। যি অনুপস্থিত হয় তেনেজনক বিনা বিচাৰে শাস্তি দিম। এইদৰে কৈয়ে সুগ্ৰীৱ অন্তঃপুৰলৈ গ'ল। ৰাম লক্ষ্মণে বাৰিষা অন্ত পৰিবলৈ গুহাত বাট চাই আছিল। সুগ্ৰীৱে কেতিয়া প্ৰতিজ্ঞা পালন কৰে তাৰ কাৰণে তেওঁলোক ব্যগ্ৰ হৈছিল। যেতিয়া বাৰিষা কাল অন্ত হ'ল আৰু অৰণ্য আৰু প্ৰাণী জগত নতুনকৈ সৌন্দৰ্যৰে ৰমক জমক হৈ পৰিল, তেনে সময়ত ৰাক্ষসৰ হাতত সীতাৰ নিৰ্যাতনৰ চিন্তাত ৰামৰ শোক অত্যন্ত গধুৰ হৈ পৰিল। ৰামে ক'লে, পৃথিৱী আনন্দত মতলীয়া, কিন্তু সীতাই কোনোবা ঠাইত যন্ত্ৰণা ভুগিছে আৰু মই অকৃতজ্ঞ বান্দৰৰ ৰজাৰ অনুগ্ৰহ অপেক্ষা কৰি বহি আছো। আই! সীতাই দণ্ডকাৰণ্যৰ ভিতৰেদি ৰাজ উদ্যানৰ ফুৰাদি খোজকাঢ়ি আছিল। তেওঁ হতা মাটি আৰু বাটৰ ফুল জেঙলৈ কেৰেপ নকৰিছিল। এতিয়া তেওঁ কিমান যন্ত্ৰণা, কিন্তু এই ৰজাই সুৰাপান আৰু ৰমণীসকলৰ সংগত মত্ত হৈ নিজৰ প্ৰতিজ্ঞাকো পাহৰিল। লক্ষ্মণ, তুমি ততালিকে কিষ্কিন্ধালৈ গৈ এই ইহঁত ৰজাক কোৱাগৈ। মনত ৰাখিবা, যি বাটেদি বালি যমৰ ঘৰলৈ গ'ল সেই বাট এতিয়াও মুকলি আছে। তেওঁক অনুকৰণ নকৰিবা। মোৰ প্ৰতি কৰা প্ৰতিজ্ঞা পালন কৰা। যি দয়া পাহৰি যায় আৰু বন্ধুক অৱহেলা কৰে তেনেজনৰ ধ্বংস নিশ্চিত। ৰামৰ শৰৰ পৰা সতৰ্ক হ'বা। বাৰিষাৰ 4টা মাহ অন্ত হ'ল। এই 4 মাহ ৰামৰ পক্ষে 4টা যুগ যেন হৈছিল। কিন্তু ইন্দ্ৰিয় সুখত লিপ্ত হৈ থাকোঁতে তোমাৰ কাৰণে মুহূৰ্তও যেনহে হৈছিল। বিলম্ব কৰিলে ৰামৰ ক্ৰোধ আৰ্জিবা আৰু নিজৰ সৰ্বনাশ সাধিবা। ক্ৰোধ আৰু অধৈৰ্যত এই বাতৰি সুগ্ৰীৱক দিবলৈ ৰামে লক্ষ্মণক ক'লে। ককায়েকৰ শোক আৰু খঙৰে বাতৰি লৈ লক্ষ্মণ যাবলৈ ওলাওঁতেই ৰামে আকৌ গুণাগথা কৰিলে। তেওঁ লক্ষ্মণৰ প্ৰকৃতি জানিছিল আৰু লক্ষ্মণৰ আজিজ্ঞাসী স্বভাৱৰ ফলত বিপদ ঘটিব পাৰে বুলি আশংকা কৰিছিল। সেই দেখি তেওঁ লক্ষ্মণক আকৌ মাতি আনি ক'লে, সুগ্ৰীৱক মোৰ ওজৰ জনাওঁতে টান কথা নকবা। তেওঁ যিয়ে দোষ হওক, তেওঁ আমাৰ মিত্ৰ। তেওঁ দোষ আঙুলিয়াই দিবা, কিন্তু কটু কথা নকবা। লক্ষ্মণে তাকে কৰিম বুলি ক'লে। কিন্তু তেওঁ কিষ্কিন্ধাৰ কাষ চাপোতে খং দমাব নোৱাৰা যেন পালে। লক্ষ্মণৰ গম্ভীৰ মুখ আৰু তেওঁক অস্ত্ৰেৰে সুসজ্জিত দেখিলত বান্দৰৰ চন্তৰি দুৰ্গ ৰক্ষা কৰিবলৈ সষ্টম হ'ল। ইয়াকে দেখি লক্ষ্মণৰ আৰু খং উঠিল। কেইটামান বান্দৰৰ অন্তঃপুৰলৈ দৌৰি গৈ সুগ্ৰীৱক এইদৰে বাতৰি দিলে। লক্ষ্মণ খঙত একো নাই হৈ হাতত ধনু লৈ ইয়ালৈ আহিছে। আমি তেওঁক আগুৰি ৰাখিব নোৱাৰিলো। বান্দৰৰ ৰজা তেতিয়া সুৰাপান আৰু ৰমণী উপভোগত মত্ত। তেওঁ দুৱৰী বাতৰিলৈ কেৰেপ নকৰিলে। ৰজাৰ কৰ্মচাৰীয়ে দুৱৰীক আদেশ দিলে যে সিহঁতে নিজৰ ঠাই নেৰিব আৰু কাকো প্ৰৱেশ কৰিবলৈ নিদিব। লক্ষ্মণৰ অদম্য খং উঠিল। তেওঁ গা বলেৰে প্ৰৱেশ কৰিলে। ভিতৰ সোমাই অংগদক লগ পালে। অংগদৰ এহাতে যৌৱন আৰু আনহাতে দুৰ্ভাগ্যৰ কথা মনলৈ আহিলত লক্ষ্মণৰ খঙৰ মাত্ৰা অলপ কমিল। লক্ষ্মণে ক'লে, বাছা, কপিৰাজক কোৱাগৈ যে লক্ষ্মণে তেওঁ শোকাতুৰ ককায়েকৰ হৈ ৰজাক সাক্ষাৎ কৰিবলৈ দুৱাৰমুখত অপেক্ষা কৰিছে। সেইমতে অংগদে ৰজাৰ কাষলৈ গৈ লক্ষ্মণ অহাৰ বাতৰি দিলে। কিন্তু সুগ্ৰীৱে তেতিয়াও বেহুঁচ। অংগদে এনে অৱস্থা দেখি মন্ত্ৰীবৰ্গৰ উপদেশ বিচাৰিলে। হনুমান আৰু কেইজনমান মন্ত্ৰীয়ে লাহে ধীৰে বৰ্তমান অৱস্থাৰ কথা ৰজাৰ কাণত পেলালে। শেষত সুগ্ৰীৱে অলপ হুঁচ পালে। সুগ্ৰীৱে ক'লে, মই কি দোষ কৰিলো? মোৰ মিত্ৰ ৰাম লক্ষ্মণে মোৰ ওপৰত খং কৰে কিয়? কোনোবা শত্ৰুৱে মোৰ
বৃক্ষ নিশ্চয় তেওঁলোকক উভতাইছে। হনুমানে ক'লে, হে ৰজা, মই আপোনাক কৰ্তব্যৰ কথা জনোৱাৰ বাবে আপুনি মোক খং নকৰিব। আমি ৰামৰ ওচৰত কৰা প্ৰতিজ্ঞা পূৰোৱাত বিলম্ব কৰিলোঁ। আমি ৰামৰ শোকৰ কথা পাহৰি গ'লোঁ। বিলম্ব হ'ল, অৱশ্যে সময় অতীত হোৱা নাই। গতিকে আমাৰ কৰ্তব্য ততালিকে কৰোঁ আহক। আমি লক্ষ্মণক ক্ষমা ভিক্ষা কৰোঁ আৰু বিলম্ব নকৰি ৰামৰ প্ৰতি কৰা প্ৰতিজ্ঞা পালন কৰিবলৈ ব্যৱস্থা হাতত লওঁ আহক। তেতিয়া সুগ্ৰীৱে লক্ষ্মণক ওচৰলৈ আনিবলৈ আদেশ দিলে। বান্দৰ চহৰখনৰ ভিতৰলৈ সোমাই কিষ্কিন্ধ্যা নগৰীৰ সৌন্দৰ্য আৰু কৃষ্টি দেখা পাই লক্ষ্মণ আশ্চৰ্য হ'ল। ধুনীয়া বাট পথেদি গৈ তেওঁ ৰাজপ্ৰসাদৰ বাহিৰত থিয় হৈ গ'ল। ভিতৰত নাচ, গান আৰু ৰং ৰহস্যৰ ধ্বনি শুনি তেওঁ বুজিলে যে বান্দৰবিলাকে সিহঁতৰ প্ৰতিজ্ঞা পাহৰি ভোগত লিপ্ত হৈ আছে। তেওঁ কোনোমতে খং দমাব নোৱাৰি অন্তঃপুৰলৈ নুসুমোৱাকৈ বাহিৰত থিয় দি ধনুত টংকাৰ দিবলৈ ধৰিলে। ধনুৰ শব্দই কিষ্কিন্ধ্যাত ভয় আৰু কম্পনৰ সৃষ্টি কৰিলে। সুগ্ৰীৱে এই শব্দ শুনি বুজিলে যে ৰাজকুমাৰ ক্ৰোধান্বিত। তেওঁ প্ৰমাদ গণিলে আৰু তাৰাক আগবাঢ়ি গৈ লক্ষ্মণক শান্ত কৰিবলৈ ক'লে। ৰজাই ক'লে, ৰমণীৰ লগত কথা হ'লে লক্ষ্মণৰ নিচিনা বীৰ পুৰুষ খং আঁতৰিব আৰু ক্ৰোধান্বিত হৈ থকা তেওঁৰ পক্ষে অসম্ভৱ হ'ব। মদৰ জালত থাকিও ৰজাই চতুৰাৰি কৰিলে। তাৰা লক্ষ্মণৰ ওচৰলৈ আগবাঢ়ি গ'ল। ৰূপত, জ্ঞানত আৰু বাক চাতুৰ্যত তাৰা অদ্বিতীয়া। তেওঁ লক্ষ্মণক ক'লে, বহুত দিন দৰিদ্ৰতা আৰু নিৰ্যাতন ভুগি সুগ্ৰীৱে এতিয়া সমৃদ্ধি আৰু ইন্দ্ৰিয় সুখ ভোগ কৰিছে। আপোনালোকেই তেওঁক এইখিনি সুবিধা দিছে। ইন্দ্ৰিয় সুখত তেওঁ মত্ত হৈ চেতনা হেৰুৱাই পেলাইছে। তেওঁৰ দোষ হৈছে, কিন্তু আপুনি ক্ষমা কৰক। মহাত্মাসকলে সাধাৰণজনৰ ত্ৰুটি বিচ্যুতি কথা জানে। তেওঁলোকে এনে ত্ৰুটিৰ কাৰণে ভৰ্ৎসনা কৰোঁতে দয়া পাহৰিব নালাগে। বহুকাল কষ্ট ভুগি আৰু সুখৰ পৰা বঞ্চিত হৈ থাকি ৰজা এতিয়া ইন্দ্ৰিয় সুখত লিপ্ত হোৱাটো আপুনি তেওঁৰ প্ৰতি কঠোৰ হ'ব নালাগে। কিন্তু মই এইটো ডাঠি ক'ব পাৰোঁ, তেওঁ আপোনালোকৰ ওচৰত যি ঋণ লগাইছে বা অংগীকাৰ কৰিছে তাক পাহৰি যোৱা নাই। তেওঁ চাৰিওফালৰ পৰা বান্দৰ যুঁজাৰুবিলাকক গোট খাবলৈ আদেশ জাৰি কৰিছে। আজি বা কাইলৈ সকলোবিলাকেই ইয়ালৈ আহিব। তেতিয়া সীতাৰ অন্বেষণ আৰু ৰাৱণৰ লগত যুদ্ধ দুয়োটাই আৰম্ভ হ'ব। কোনো সংশয় নকৰিব। এতিয়া আহক, ৰজাক সাক্ষাৎ কৰকহি। লক্ষ্মণ ভিতৰত সোমাল। তেওঁৰ মুখত খঙৰ চিন নাই। সুগ্ৰীৱে আসনৰ পৰা নামি আহি লক্ষ্মণক সম্বৰ্ধনা জনালে। সুগ্ৰীৱে ক'লে, মোৰ ত্ৰুটি মাৰ্জনা কৰক। ৰামৰ বন্ধুত্বতা আৰু সহায়ৰ কাৰণেই আজি মই ৰজা। বীৰ্যৱান আৰু সাধু ৰামৰ প্ৰতি মোৰ ঋণ কেনেকৈ পাহৰিম। তেওঁ মোৰ বিনা সহায়েৰে শত্ৰু নিপাত কৰিব পাৰে। মই মোৰ সৈন্যক লৈ কেৱল তেওঁৰ পিছ ল'ব পাৰোঁ, ইমানেই। ৰাৱণ নিশ্চয় নিহত হ'ব। সীতাৰ অন্বেষণত শীঘ্ৰে আৰম্ভ হ'ব। মোৰ দোষত যি বিলম্ব ঘটিছে তাৰ বাবে মোক ক্ষমা কৰক। সুগ্ৰীৱ আৰু লক্ষ্মণ এখন ৰথত উঠি ৰামৰ ওচৰলৈ গ'ল আৰু যি ব্যৱস্থা সুগ্ৰীৱে হাতত লৈছে বৰ্ণনাই ক'লেগৈ। ৰাম সন্তুষ্ট হ'ল। ৰামে সন্তোষৰ ভাৱ প্ৰকাশ কৰি ক'লে, তুমি মোৰ প্ৰকৃত বন্ধু। মেঘে বৰষুণ দিয়াৰ দৰে, সূৰ্যই অন্ধকাৰ নাশ কৰাৰ দৰে আৰু চন্দ্ৰই হৃদয়ত হাত কৰাৰ দৰে সজ বন্ধুৰ সহায় আপোনা আপুনি লাভ হয়। তোমাৰ মিত্ৰতাত মই সুখী হৈছোঁ। এতিয়া ৰাৱণ আৰু তেওঁৰ কুলৰ ধ্বংস অনিবাৰ্য। ৰামে কৃতজ্ঞতাসূচক কথা কৈ থকা সময়ত জাকে জাকে বান্দৰ নিজৰ নিজৰ সেনাপতিৰ নেতৃত্বত আহিবলৈ ধৰিলে। এই সৈন্যবিলাক দূৰ দূৰণিৰ পৰ্বত, অৰণ্য আৰু সমুদ্ৰৰ তীৰৰ পৰা আহিছিল। সিহঁতৰ খোজৰ ধূলিয়ে আকাশ ছাতি পেলাইছিল। নানা গ্ৰহ,
আৰু ৰঙৰ লক্ষ লক্ষ বান্দৰ আৰু ভালুক তাত গোট খালেহি। সুগ্ৰীৱে এটা বিৰাট সেনাবাহিনীক সম্বোধন কৰি বাণী শুনালে আৰু সিহঁতক ছাউনিলৈ যাবলৈ নিৰ্দেশ দিলে। তাৰ পিছত তেওঁ সেনাবিলাকক 8টা বাহিনীত বিভক্ত কৰি প্ৰত্যেক বাহিনীতে একোজন সেনাধ্যক্ষ পাতি দি 8টা দিশত সীতাক বিচাৰিবলৈ পঠিয়ালে।